92.2% নম্বৰেৰে উজলিল বৰনগৰ বিদ্যাজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী নিতুমণি বৈশ্য। আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা হ'ল। এই ফলাফলত বৰনগৰ বিদ্যাজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ 16 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছে। তাৰে ভিতৰত 5 গৰাকীয়ে ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। 11 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় বিভাগত আৰু 5 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। আনফালে 92.2% নম্বৰেৰে উজলিল বৰনগৰ বিদ্যাজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী নিতুমণি বৈশ্য। দ্বিতীয় সৰ্বাধিক শতাংশ 88% আৰু তৃতীয় সৰ্বাধিক 86% লাভ কৰিছে। ধন্যবাদ। মোৰ তৰফৰ পৰা আমাৰ বৰনগৰীয়া সমূহ ৰাইজকে আমি অশেষ ধন্যবাদ জনাইছোঁ, কাৰণ সকলোৰে আশীৰ্বাদৰ ফলত আমি আজি এনেকুৱা ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। কাৰণ আমি খবৰ পোৱা মতে আমাৰ এই সৰভোগৰ ভিতৰতে আমাৰ বৰনগৰ বিদ্যাজ্যোতিয়ে মানে হায়েষ্ট পাৰ্চেণ্ট পাবলৈ সক্ষম হৈছে আৰু অনাগত দিনত ইয়াতকৈ আমি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ম বুলি আশা ৰাখিছোঁ। কাৰণ আমাৰ নামেই আমাৰ জুনিয়ৰ কলেজখনৰ নামেই হ'ল বিদ্যাজ্যোতি, অৰ্থাৎ বিদ্যাৰ জ্যোতি মানে পোহৰ বিলোৱা। আমি ব্যৱসায়িক ভিত্তিত কেতিয়াও লোৱা নাই। আপোনালোকে জানেই সামান্যতম ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আমি ব্যৱসায় কৰিব নোৱাৰোঁ আৰু ইয়াত বহুত দুখীয়া ঘৰৰ ল'ৰা ছোৱালী ইয়াত পঢ়ে আৰু কিছুমানে মান্থলিটো দিব নোৱাৰে, তথাপিও আমি ৰেহাই দি দিওঁ। এডমিশ্যন দিব নোৱাৰে, আমি এডমিশ্যন ফিজো ৰেহাই দিওঁ আৰু এনেকৈ দি আহিছোঁ আৰু দি আহিম। এইখিনি আপোনালোকৰ সন্মুখত ক'লোঁ, কাৰণ আমি এই ইয়াত বৰনগৰত এটা আগতে কৈ গৈছোঁ যে আমি বৰনগৰত এটা শিক্ষাৰ বিপ্লৱ গঢ়ি তুলিব বিচাৰোঁ। আমি এইখিনিয়ে বিচাৰোঁ। আমাৰ কিছুমানে বদনাম কৰে, আমাৰ পৰা ভাল পাৰ্চেণ্ট ল'ৰা ছোৱালী এডমিশ্যন ল'লেও কিছুমানে টানি লৈ যায়, ডাঙৰ কলেজ কিছুমানে আমি টানি লৈ যায় আমাৰ ল'ৰা ছোৱালীক। তেতিয়া আমাৰ দুখ লাগে। আমি ভাল আমাৰ ইয়াত কি ভাল শিক্ষক নাই নেকি? কোন প্ৰাইভেট বিদ্যালয়তনো আজিলৈকে PhD হোল্ডাৰ আছে? আমাৰ ইয়াততো MA BA আছে, একেই পঢ়া একেই শুনা, কিন্তু বদনাম কৰি টানি লৈ যোৱাটোক আমি গৰিহণা জনাওঁ আৰু আশা কৰোঁ বৰনগৰীয়া ৰাইজে যেন বুজি উঠে যে কম সংখ্যক ছাত্ৰ ছাত্ৰী হ'লেও ফলাফল বহুতখিনিয়ে ভাল হৈছে আৰু বহুতখিনি ভাল হ'ব। ইম্প্ৰুভমেণ্ট লাগে আমাক। মেট্ৰিকত যি ৰিজাল্ট পাইছে তাতকৈ আমাৰ বহুত ভাল লাগে। যিয়ে পাইছে আমাৰ যিয়ে 88 পাইছে, 70% পাইছিলে মেট্ৰিকত, এইবাৰ 88% পাইছে, অৰ্থাৎ 18% বঢ়াইছে। ঠিক এনেকুৱা ৰিজাল্টে আমি আশা কৰোঁ আৰু আশা কৰাৰ ধৰণে ছাত্ৰ ছাত্ৰীয়ে পৰিশ্ৰম কৰিছে, অভিভাৱিকাই পৰিশ্ৰম কৰিছে, আমাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে পৰিশ্ৰম কৰিছে আৰু ময়ো মাজে মাজে চোৱা চিতা কৰিছোঁ। স্বভাৱ চৰিত্ৰৰ ফালৰ পৰাও যেন সকলো ছাত্ৰ ছাত্ৰী ঠিকে থাকে, মাক দেউতাককো যেন সৎ ব্যৱহাৰ কৰে, তেওঁলোকক যেন ভাল ব্যৱহাৰ কৰি ঘৰখনত এটা সুস্থিৰ পৰিৱেশ আহে, মই সেইখিনিয়ে চাওঁ। বিশেষকৈ ঘৰত গৈ হ'লেও মই কোনোবা উশৃংখল ল'ৰা যদি ক্লাছত নাহে। সৰভোগৰ পৰা শহীজুল আলী ৰিপৰ্ট, নিয়মীয়া খবৰ।